সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি লৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী এই ভিডিঅ'টোত মই ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে ম্যাথছৰ অতি ইম্পৰ্টেন্ট কিছুমান কোৱেশ্যনৰ যিখিনি কোৱেশ্যনে আপোনালোকৰ পৰীক্ষাত যথেষ্ট সহায় কৰিব সো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব এটো মোৰ সেকেন্ড পাৰ্ট হয় ফাৰ্স্ট পাৰ্টটো যদি আপোনালোকে চোৱা নাই চাব তাতো যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন আছে দা ফাৰ্স্ট কোৱেশ্যনটো আছে find the average of first 14 natural numbers আমাক ফাৰ্স্ট 14 নেচেল নাম্বাৰ এভাৰেজ উলিয়াব কৈছে মই কোৱেশ্যনখিনি অসমীয়াটো আনিছো 40 টা স্বাভাৱিক সংখ্যা নেচেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যাৰ গড় উলিয়াব কৈছে এটা স্বাভাৱিক বা নেচেল নাম্বাৰ কোনবিলাক নেচেল নাম্বাৰ বিলাক 1 ৰ পৰা ষ্টাৰ্ট হৈছে 1 2 3 4 আপ টু ইনফিনিটি এই নাম্বাৰ বিলাক কি কয় নেচেল নাম্বাৰ এটা 1 ৰ পৰা আমাক 40 লৈকে এই নাম্বাৰখিনিৰ এভাৰেজ উলিয়াব কৈছে ঠিক আছে এটা আমি শৰ্ট ট্ৰিক ফৰ্মুলা ইউজ কৰিলে কি কৰিব লাগিব 1 ৰ লগত 40 প্লাস কৰিম কৰি 2 এ ডিভাইড কৰিম 1 ৰ লগত 40 প্লাস কৰিলে আমি কি পাম 41 বাই 2 ডিভাইড কৰিলে আমি পাম 20.5 সো 1 টু 40 লাগে নেচেল নাম্বাৰখিনিৰ এভাৰেজ কি হ'ব 20.5 এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে এটা যদি আমি ফৰ্মুলা ইউজ কৰি কৰো তেতিয়া ফৰ্মুলাটো হ'ব n + 1 বাই 2 যত n ৰ ভ্যালু ইয়াত কি হ'ব 40 এটো ফৰ্মুলা ইউজ কৰি আমি এভাৰেজ উলিয়াব পাৰো ঠিক আছে বা আমি 1 ৰ পৰা 40 লৈকে প্লাস কৰি কেটা নেচেল নাম্বাৰ আছে কাউন্ট কৰি ডিভাইড কৰিলো আনসাৰ পাম কিন্তু হেতু লেংথি প্ৰসেস হ'ব সো এনেকে কৰিলে ইজি হ'ব ঠিক আছে নেক্সট কোৱেশ্যন আছে find the average of all numbers between 16 and 44 are divisible by 5 16 ৰ পৰা 44 ৰ ভিতৰত 5 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হোৱা সংখ্যাৰ গড় উলিয়াব কৈছে এটা আমাক কি দিছে find the average all numbers between 16 and 44 divisible by 5 5 ৰে ডিভাইড হোৱা 16 to 44 নাম্বাৰখিনিৰ এভাৰেজ উলিয়াব কৈছে এটা 16 ৰ পৰা 44 ৰ ভিতৰত 5 ৰে ডিভাইড হোৱা নাম্বাৰ কি কি আছে ফাৰ্স্ট 20 আহিব নেক্সট 25 আহিব নেক্সট 30 আহিব নেক্সট 35 আহিব নেক্সট 40 আহিব এটা ইয়াৰ এভাৰেজ উলিয়াব কৈছে অতি সিম্পল মেথডত কৰিবলৈ হলে এই দুটা বাদ দি এই মিডল নাম্বাৰটো হ'ব এভাৰেজ মানে কি হ'ব এভাৰেজ ইয়াৰ 30 ঠিক আছে আমি যেটো ট্ৰেডিশনাল মেথডত কৰিবলৈ যাওঁ এই গোটেইটা প্লাস কৰিব লাগিব এই গোটেইটা প্লাস কৰিলে আমি পাম 150 এটা নাম্বাৰ কিমান আছে 1 2 3 4 5 5 এ ডিভাইড কৰিলে আমি 30 পাম এটো ট্ৰেডিশনাল মেথড এটো শৰ্ট ট্ৰিক ঠিক আছে নেক্সট কোৱেশ্যন আছে find the average of all prime numbers between 40 and 60 40 and 60 ৰ মাজত যিখিনি প্ৰাইম নাম্বাৰ আছে তাৰ এভাৰেজ উলিয়াব কৈছে 40 ৰ পৰা 60 ৰ ভিতৰত থকা সকলোবোৰ মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা গড় উলিয়াব কৈছে এটা প্ৰাইম নাম্বাৰৰ মৌলিক সংখ্যা কোনবিলাক যিবিলাকৰ সংখ্যাৰ ফেক্টৰ অৰ্থাৎ উৎপাদক আমি দুটা পাওঁ 1 আৰু সেই সংখ্যাটো নিজে এটা 2 3 5 এবিলাক হৈছে প্ৰাইম নাম্বাৰ ট্ৰু ফেক্টৰ কি 1 আৰু 2 বেলেগ ফেক্টৰ নাই ঠিক তেনেকৈ 3 ফেক্টৰ কি 1 আৰু 3 বেলেগ নাই 5 আৰু 1 আৰু 5 হয়নে সো এইবিলাক কি প্ৰাইম নাম্বাৰ এতিয়া আমি এটো প্ৰশ্নত কি কৰিব লাগিব 40 পৰা 60 লৈ প্ৰাইম নাম্বাৰ কিমান আছে ফাৰ্স্ট উলিয়াই ল'ব লাগিব লে এভাৰেজ উলিয়াব লাগিব ঠিক আছে এটা 40 পৰা 60 ভিতৰত থকা প্ৰাইম নাম্বাৰ কি আছে আমি পাম ফাৰ্স্ট 41 43 47 53 আৰু 59 এখিনিটা আমি প্লাস কৰিম প্লাস কৰি চাব প্লাস কৰিলে আমি পাম 243 এটা নাম্বাৰ কেটা আছে 1 2 3 4 5 এভাৰেজ উলিয়াব দিছে সো 5 এ ডিভাইড কৰিম 5 এ ডিভাইড কৰিলে আমি পাম 48.6 সো ইয়াৰ আনসাৰ কি হ'ব 48.6 ঠিক আছে নেক্সট কোৱেশ্যন আছে find the average of even numbers from 1 to 61 is কোৱেশ্যনটো অসমীয়াত আছে 1 ৰ পৰা 61 ৰ ভিতৰত সকলোবোৰ যুগ্ম সংখ্যাৰ গড় হ'ব এটা 1 ৰ পৰা 61 ৰ ভিতৰত যিখিনি যুগ্ম সংখ্যা আছে তাৰ গড় উলিয়াব কৈছে এটা যুগ্ম সংখ্যা ইভেন নাম্বাৰ কোনবিলাক যিবিলাক নাম্বাৰ 2 এ ডিভাইড হয় 2 4 6 8 এবিলাক হৈছে ইভেন নাম্বাৰ ঠিক আছে সো 1 ৰ পৰা 61 ৰ ভিতৰত সকলোবোৰ যুগ্ম সংখ্যাৰ গড় উলিয়াব কৈছে 1 ৰ পিছত জাস্ট আমি যুগ্ম অৰ্থাৎ ইভেন নাম্বাৰ কি পাম 2 আৰু 61 ৰ জাস্ট আগত কি পাম 60 ঠিক আছে এটা যদি আমি 2 4 6 এটাকে আপ টু 60 লৈকে কাউন্ট কৰি উলিয়াব যাও
লেংথ হ'ব হয় নহয় সো ইয়াৰ কাৰণে আমি কি কৰিম এই 60 লগত লাষ্ট ইভেন নাম্বাৰটো 60 হয় নহয় তাৰ লগত আমি কি কৰিম 2 প্লাস কৰিম কৰি 2 এ ডিভাইড কৰিম আমি কি কৰিলো 61 লৈকে লাষ্ট ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যা কি 60 60 লগত 2 প্লাস কৰিছো ডিভাইড কৰিছো 2 এ এটা আমি তেতিয়া কি পাম 62 by 2 ডিভাইড কৰিলে হ'ব 31 সো 1 ৰ পৰা 61 ৰ ভিতৰত থকা সকলোবোৰ যুগ্ম সংখ্যাৰ গড় হ'ব 31 এটো ফৰ্মুলাটো হৈছে l plus 2 divided by 2 এটা l ৰ সলনি বেলেগো বুজাব পাৰে মই ইয়াত l বুজাইছো ঠিক আছে যত l টো বুজাব লাষ্ট ইভেন নাম্বাৰ শেষৰ ইভেন অৰ্থাৎ যুগ্ম সংখ্যাটো লাষ্ট ইভেন নাম্বাৰ অৰ্থাৎ শেষৰ যুগ্ম সংখ্যাটো এটা ইয়াত 61 লৈকে উলিয়াব দিছে সেই ইয়াৰ একৰ পৰা শেষলৈ 61 লৈকে লাষ্ট ইভেন নাম্বাৰ কি 60 হয়নে তাৰ লগত আমি 2 প্লাস কৰিছো ডিভাইড কৰিছো 2 এটো ফৰ্মুলা আমি এনেকৈ মনত ৰাখিবলৈ হ'ল এটা হৈছে ইয়াৰ সলিউশন নেক্সট কোৱেশ্চন আছে ফাইন্ড দ্য এভাৰেজ অফ অল অড নাম্বাৰছ বিটুইন 1 to 70 একৰ পৰা 70 ৰ ভিতৰত সকলোবোৰ অযুগ্ম সংখ্যাৰ গড় হ'ব একৰ পৰা 70 ৰ ভিতৰত সকলোবোৰ অযুগ্ম সংখ্যাৰ গড় উলিয়াব কৈছে এটা আমি ইয়াত কি কৰিম সকলোবোৰ অযুগ্ম সংখ্যাৰ গড় উলিয়াব কৈছে ন একৰ পৰা 70 ৰ ভিতৰত হয়নে আমি ইয়াত কি কৰিম 69 ৰ লগত 1 প্লাস কৰিম কৰি তাক ডিভাইড কৰিম 2 এ 69 ৰ 1 প্লাস কৰিলে হ'ব 70 2 এ ডিভাইড কৰিলে হ'ব 35 সো ইয়াৰ আনসাৰ কি হ'ব 35 আৰু ফৰ্মুলাটো কি l plus 1 by 2 যত l টো বুজাব লাষ্ট অড নাম্বাৰ l টো কি বুজাব লাষ্ট অড নাম্বাৰ এটা 1 ৰ পৰা 70 ৰ ভিতৰত লাষ্ট অড নাম্বাৰটো কি 69 গতিকে আমি 69 plus 1 কৰিছো 70 জাস্ট আগত 69 মানে নহয় ফৰ্মুলাটো l plus 1 by 2 সো ইয়াৰ আনসাৰ কি 35 এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে the average of 7 consecutive numbers is 20 the largest of this number is সাতটা কনজিকিউটিভ সংখ্যাৰ গড় 20 ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াবলৈ কৈছে এতিয়া কনজিকিউটিভ নাম্বাৰ কোনবিলাক 2 3 4 5 এবিলাক হৈছে কনজিকিউটিভ নাম্বাৰ সিৰিয়ালি যিবিলাক নাম্বাৰ হেবিলাক এতিয়া ইয়াত আমি এটা কথা মন কৰিলে দেখিম ইয়াৰ সেকেন্ড নাম্বাৰটো ফাৰ্স্ট নাম্বাৰটোৰ লগত 1 প্লাস কৰিলে পাইছো ঠিক তেনেকৈ 4 টো ইয়াৰ লগত প্লাস 1 কৰিলে পাইছো ঠিক তেনেকৈ 5 টো প্লাস 1 কৰিলে পাইছো হয়নে এতিয়া আমি সাতটা কনজিকিউটিভ নাম্বাৰ ফাৰ্স্ট লেট কৰি লম ফাৰ্স্ট টো যদি আমি x বুলি লেট কৰো সেকেন্ড টো কি হ'ব কনজিকিউটিভ নাম্বাৰ ইয়াৰ লগত 1 প্লাস কৰিলে পাম দ্যাট মিন্স x plus 1 থাৰ্ড টো x plus 2 তেনেকৈ সাতটা কি হ'ব x plus 3 x plus 4 x plus 5 x plus 6 x plus 7 7 টো নালাগে কাৰণ আমাৰ সাতটা কৈছে 1 2 3 4 5 6 7 x plus 6 চলৈকে ললে হ'ব হয়নে এতিয়া এই নাম্বাৰ কিটাৰ এভাৰেজ অৰ্থাৎ গড় আমি কি পাম ইয়াৰ আমি a তিনটা বাদ দিলো মাজৰ নাম্বাৰটো হ'ব এভাৰেজ অৰ্থাৎ গড় মানে আমাক যদি সিৰিয়ালি নাম্বাৰ এভাৰেজ উলিয়াব দিয়ে তেতিয়া সদায় মাজৰ নাম্বাৰটোৱে এভাৰেজ হয় এবোৰ শৰ্ট ট্ৰিক মোৰ আগৰ ভিডিঅ'ত দিয়া আছে যদি আপোনালোকে চোৱা নাই ভিডিঅ'খিনি চাব ঠিক আছে এতিয়া আমি যদি এক কনজিকিউটিভ নাম্বাৰ ফাৰ্স্ট টু x লেট কৰো বাকি কিটা একিটা পাম যাৰ আমি এভাৰেজ অৰ্থাৎ গড় কি পাম x plus 3 যেটো কোৱেশ্চনটো দিয়া আছে 20 বুলি হয়নে সো আমি কি লিখিব পাৰো x plus 3 equal to 20 ইয়াৰ পৰা আমি x ৰ ভ্যালু কি পাম 3 to 8 7 নিলে 20 minus 3 হ'ব আমি পাম 17 সো আমি x ৰ ভ্যালু পালো 17 এটা দিছে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো এটা এই সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব x ৰ যিকোনো ভ্যালুৰ কাৰণে x plus 6 হ'ব আটাইতকৈ ডাঙৰ সংখ্যা হয়নে যত x ৰ ভ্যালু কি পালো 17 সো আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব x plus 6 ইয়াত আমি 17 বহালে হ'ব 17 plus 6 আমি পাম 23 সো ইয়াৰ ডাঙৰ সংখ্যাটো কি হ'ব 23 এটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন আছে the average of 11 number is 10.8 if the average of first 6 is 10.4 and that of last 6 is 11.5 then the sixth number is আমাক 11টা সংখ্যাৰ গড় দিছে 10.8 যদি প্ৰথম 6টা সংখ্যাৰ গড় 10.4 প্ৰথম 6টা সংখ্যাৰ গড় কি দিছে 10.4
আৰু শেষৰ ছটা সংখ্যাৰ গড় দিছে 11.5 তেন্তে 6 নং সংখ্যাটো উলিয়াবলৈ কৈছে এটা 6 নং সংখ্যাটো আমি কেনেকৈ পাম প্ৰথম ছটা সংখ্যাৰ গড় দিছে 10.4 হয়নে সো প্ৰথম ছটা সংখ্যাৰ মুঠ আমি কিমান পাম 6 লগত 10.4 পূৰণ কৰিলে পাম 6 into 10.4 কৰিলে আমি প্ৰথম ছটা সংখ্যাৰ মুঠ পাম টোটালটো পাম হয়নে তাৰ লগত লাষ্টৰ ছটা সংখ্যাৰ এভাৰেজটো যদি আমি ইনটু কৰো তেতিয়া আমি লাষ্টৰ 6 নাম্বাৰৰ কি পাম টোটাল that means 6 into 11.5 আমি কি কৰিছো 6 লগত 10.4 ইনটু কৰিছো কৰি 6 লগত 11.5 ইনটু কৰি প্লাস কৰিছো হয়নে এতিয়া ইয়াৰ পৰা আমি এই 11 টা নাম্বাৰৰ টোটালটো কেনেকৈ পাম 11 ৰ লগত 10.8 ইনটু কৰিলে সো আমি এটো ইনটু কৰি মাইনাস কৰিম তেতিয়া 6 নম্বৰ সংখ্যাটো ওলাই যাব 11 into 10.8 ঠিক আছে 6 into 10.4 হ'ব পূৰণ কৰি চাব আমি পাম 62.4 এটো ইনটু কৰি চাব আমি পাম 69 মাইনাস এটো ইনটু কৰিলে পাম 118.8 এটোটা প্লাস কৰি মাইনাস কৰিলে আমি কি পাম 12.6 সো 6th নাম্বাৰ টু হ'ব কি হ'ব 12.6 6 নম্বৰ সংখ্যাটো কি হ'ব 12.6 এটো হৈছে আনসাৰ নেক্সট টু আছে 256 to the power 0.16 16 to the power 0.18 এতিয়া এটো বেস 16 আছে এটো 256 আছে আমি এটো 256 টো 16 স্কয়ার বলি লিখিব পারনে পাৰো পাওয়ার 0.16 ইয়াত আছে into 16 to the power 0.18 বেস কিটা সেম হল হয়নে এটা এটো আছে a to the power m whole n কি হ'ব পাওয়ার দুটা ইনটু হ'ব তেতিয়া আমি পাম 2a ইয়াক ইনটু কৰিলে 0.32 পাম into 16 to the power 0.18 বেস কিটা সেম আছে মাজত ইনটু আছে a to the power m into a to the power n ফর্মত আছে যেটো আমি ফর্মুলা কি আছিল a to the power m plus n বেস দুটা যদি সেম হয় পূৰণ হৈ থাকে তেতিয়া কি হ'ব পাওয়ার দুটা প্লাস হ'ব তেতিয়া আমি কি লিখিব পাৰো 16 to the power 0.32 plus 0.18 16 এটো প্লাস কৰিলে আমি পাম 0.50 যেটো হৈছে 0.5 বুলি আমি লিখিব পাৰো এটা 0.5 মানে কি পয়েন্টত আইলে 5 হ'ব প্লাস 10 আহিব 5 এ ক্যান্সেল যাব 2 উপৰ থাকিব 1 0.5 মান মিন মানে কি হাফ সো আমি 0.5 এর জায়গাত কি লিখিব পাৰো হাফ সো 16 টু দি পাওয়ার হাফ এটা 16 টু দি পাওয়ার হাফ মানে কি √16 কিবা এটা নাম্বাৰৰ ওপৰত যদি হাফ থাকে পাওয়াৰটো এটা কি বুজায় ৰুট হাফটো ৰুট বুজায় হয় নে নহয় √16 ৰ ভ্যালু কি 4 সো এটো ইকুয়াল টু আমি কি পালোগে 4 এটো হৈছে ইয়াৰ আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে the price of a computer is rupees 25000 what will be the price of computer after reduction of 25% কোয়েশ্চন অসমত আছে এটা কম্পিউটাৰ দাম 25000 টকা যদি সেই দাম 25% কম কৰা হয় তেন্তে নতুন দাম হ'ব এটা কম্পিউটাৰ দাম দিছে 25000 টকা 25% কম কৰাৰ পাছত নতুন দাম কি হ'ব উলিয়াব কৈছে ঠিক আছে এতিয়া 25000 টকা যেটো কম্পিউটাৰটো দাম কিমান কমালে 25% কাৰ পৰা কমালে 25000 সো আমি 25000 ৰ পৰা 25000 ৰ 25% বিয়োগ কৰিলে কম্পিউটাৰটোৰ নতুন দাম পাম 25000 পৰা এটো আমি কি কৰিম মাইনাস কৰিম 25000 into 25% হোৱাৰ কাৰণে কি হ'ব 25/100 এই দুটা 0 ক্যান্সেল যাব 25000 minus 25 লগত 25 ইনটু কৰিলে হ'ব 625 লগত এ 0 টো আহিব এটা আমি মাইনাস কৰিম 25000 ৰ পৰা 6250 05781 সো নতুন নাম কিমান হ'ব 18750 সো 25% কম কৰাৰ পিছত কম্পিউটাৰটোৰ দাম হ'ব 18750 টকা এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে a salary is increased by 10% and then decreased by 10% the change in salary is এই দৰমহা 10% বৃদ্ধি কৰিলে আকৌ তাৰ পাছত 10% কম কৰিলে দৰমহাৰ কি পৰিৱৰ্তন হল উলিয়াব কৈছে এটা ধৰণৰ প্ৰবলেমত আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব যেটো হৈছে a plus b plus ab by 100 যদি আৰু b ভ্যালু হ'ব এই পার্সেন্ট কেটা ইয়াত দুইটা পার্সেন্ট সেম দিছে সো 10% হ'ব a আৰু b হ'ব 10% খালি এইটা এটা কথা মনত ৰাখিব
ইনক্ৰিজ ভ্যালুটো অৰ্থাৎ পাৰ্সেন্টেজটো সদায় প্লাছত হ'ব আৰু ডিক্ৰিজড পাৰ্সেন্টেজটো কি হ'ব মাইনাছত ইয়াত বহাতে ঠিক আছে যেটো বৃদ্ধি কৰিলে হেতু পজিটিভ হ'ব আৰু যেটো কম কৰিলে কিমান শতাংশটো কি হ'ব নেগেটিভ ইয়াত বহাতে এই ফৰ্মুলাটোত এটা আমি ইয়াত বহাই দিম a ভ্যালু হৈছে 10 প্লাস b ভ্যালু -10 প্লাসে এ মাইনাসে সিম্বলটো কি হ'ব মাইনাস কাৰণ আমি ইয়াত b ভ্যালু -10 বহাম নহয় হয়নে নহয় তেতিয়া মাইনাসে প্লাসে সিম্বলটো কি হ'ব মাইনাস a ভ্যালু 10 into b ভ্যালু 10 divided by 100 এটো 0 এটো 0 এটো 0 ক্যান্সেল গল 10 10 আমি 0 পাম মাইনাস ইয়াত কি থাকিলে 1 থাকিলে -1% মাইনাস টু আহিছে কাৰণে কি বুজাইছে দৰমহা কম হ'ব দৰমহা কি হ'ব কম হ'ব কিমান শতাংশ 1 শতাংশ the change in salary is decreased by 1% decreased by 1% ঠিক আছে এটো আমি আৰু শৰ্ট কে কৰিব পাৰো যদি কিবা এটা শতাংশ ইনক্ৰিজড হয় আৰু হিমান শতাংশই কম হয় অৰ্থাৎ ডিক্ৰিজ হ'ব তেতিয়া আমি অকল ab by 100 ইউজ কৰি কৰিব পাৰো ab by 100 খালি কি হ'ব লাগিব যিমান পাৰ্সেন্ট ইনক্ৰিজড হয় হিমান পাৰ্সেন্ট ডিক্ৰিজ হ'ব লাগিব আৰু আনসাৰটো সদায় কি হ'ব তেতিয়া ডিক্ৰিজড হ'ব ইয়াত আমি বহাই দিলে কি পাম 10 into 10 by 100 a0 cancel যাব 1% পাম আৰু সদায় কি হ'ব ডিক্ৰিজড এই কথাটো মনত ৰাখিলে হ'ল ঠিক আছে ab by 100 কেতিয়া ইউজ কৰিব পাৰিম যেতিয়া এই পাৰ্সেন্ট কিটা সেম হয় যদি ডিফাৰেন্ট হয় তেতিয়া এই ফৰ্মুলা ইউজ কৰিলে হ'ব নেক্সট কোৱেশ্চন আছে if 120 is 20% of a number then 120% of that number will be কোৱেশ্চন অসমীয়াত আছে এটা সংখ্যাৰ 20% যদি 120 হয় তেন্তে সেই সংখ্যাটোৰ 120% হ'ব এটা আমাক দিছে এটা সংখ্যাৰ 20% 120 আমাক 20% কি দিছে 120 আমাক 120% উলিয়াব কৈছে 20% 120% কি হ'ব 120 ক 20 ডিভাইড কৰিব লাগিব আৰু তাক ইনটু কৰিব লাগিব 120 এটো 0 ক্যান্সেল গল 2 এ ক্যান্সেল যাব 6 into 12 আমি পাম 72 লগত 0 টো আহিব 720 that means 120% of that number will be 720 সেই সংখ্যাটোৰ 120% কি হ'ব 720 আৰু যদি আমাক সেই সংখ্যাটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 100% উলিয়াই দিলেহেঁতেন 20% 120 20 লগত ডাইৰেক্ট এনেকৈ কৰিলে হ'ল 20 লগত আমি 5 ইনটু কৰিলে কি পাম 100 সো 120 লগত 5 ইনটু কৰিলে আমি পাম 600 that means নাম্বাৰটো কি হ'ব 600 ঠিক আছে এটো মেথডটো আমি 120% উলিয়াব পাৰো 20 লগত 6 ইনটু কৰিলে 120% হ'ব হয় নহয় তেতিয়া 120 লগত ডাইৰেক্ট আমি 6 ইনটু কৰিলে 720 পাই যাম তেনেকৈ অতি সিম্পল কলা যায় ঠিক আছে নেক্সট কোৱেশ্চন আছে in an examination 35% of the students passed and 455 failed 35% student pass কৰিলে আৰু 455 fail কৰিলে how many students appeared in the exam কিমান ষ্টুডেন্টে এক্সামটো এপিয়াৰ হৈছিল আমাক উলিয়াব কৈছে কোৱেশ্চন অসমীয়াত আছে এটা পৰীক্ষাত 35% পাছ কৰিলে আৰু 455 জন ফেল কৰিলে মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা উলিয়াব কৈছে এতিয়া 35% পাছ কৰিলে 35% ষ্টুডেন্ট পাস সো কিমান পার্সেন্ট ফেল কৰিলে 100 ৰ পৰা যদি মুঠ ষ্টুডেন্ট আমি 100% হৰো টোটাল আমি কি ধৰিলো 100% হয়নে 35% পাস কৰিলে সো পাস দিছে 35 ফেল কিমান হ'ব 100 ৰ পৰা 35 মাইনাস কৰিলে পাম 65% হে 65% কিমান দিয়া আছে 455 455 65% দিয়া আছে 455 so 100% that means total number of students মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব কেনেকৈ ওলাব 455 ক 65 এ ডিভাইড কৰিব লাগিব আৰু তাক ইনটু কৰিব লাগিব 100 এটা ক্যালকুলেট কৰিলে আমি যেটো আনসাৰ পাম সেটো হ'ব মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা total number of students appeared in the exam 5 এ ক্যান্সেল যাব 13 5 এ ক্যান্সেল যাব 91 13 এ ক্যান্সেল যাব 7
7 into 100 আমি কি পাম 700 so মুঠ পৰীক্ষাৰ্থী কিমান আছিল 7000 total numbers of student appear in the exam is 700 এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে